নমস্কাৰ। আপোনাৰ নামটো কওকচোন। মোৰ নামটো দীনবন্ধু মণ্ডল। দীনবন্ধু মণ্ডল। গাঁওখন? গাঁও জয়পুৰ। জয়পুৰ। তো আপনি আমার সেবিক অর্গানিক কোম্পানির কি প্রোডাক্ট ইউজ করে একবার নামটো কব নাকি? ৰাইচ ইউজ কৰিছোঁ আৰু ব্লুজম আছে, সয়েল গ'ল্ড 80+ এইকেইটা আমি ইউজ কৰি আছোঁ। আচ্ছা, আপনার টোটাল মানে চাহ বাগিচা কিমান আছে? হ'ব 30 বিঘামান হ'ব। 30 বিঘামান হ'ব না? তো আপনি যে এই যে কিমান দিন ধরে ইউজ কৰি আছে এই সেবিক অর্গানিক কোম্পানির প্রোডাক্ট? 2 বছৰ হ'ল ইউজ কৰি আছোঁ। 3 বছরে হল নাকি? এইটোলৈকে এই বছর 3 বছর। আচ্ছা আচ্ছা, যে কি যে রাইস ব্লুজম সয়েল গোল্ড অ্যাক্টিভ এইসব যে মানে এইবিলাক যে আপনি ব্যবহার কৰি আছে তাৰ মানে কেনেকুৱা এটা ৰিজাল্ট কেনেকুৱা পাইছে? ৰিজাল্ট বেয়া পোৱা নাই, ভালে পাইছোঁ। আমাৰ কেমিকেল লগালে, কেমিকেল ইউজ কৰিলে আমাৰ হেৰিৰ পৰা মানা আছে যিমান পৰা যায় কেমিষ্টটো কম কৰিব লাগে, সেইকাৰণে অৰ্গেনিকটো বেছি ইউজ কৰি আছোঁ। আপনি ৰাইজক কি ক'ব? ৰাইজক এটা মেছেজ। এই প্ৰডাক্টবিলাক ভালেই দি আছে বা ইয়াৰ আমাৰ পাতৰ প্ৰডাকশ্যনটো ভাল হৈ আছে, সেইটো ক'ব বিচাৰিছোঁ। ইউজ কৰিব পাৰে এইটো। আচ্ছা, ঠিক আছে, ধন্যবাদ। হাই, হেল্ল', নমস্কাৰ, গুড মৰ্নিং। আমি আজি গৈ আছোঁ গুৱাহাটী বগৰীকুঠি চাহ বাগিচা ভিজিট কৰিবলৈ। তাতে আমি 3-4 বছৰে মাল দি আছোঁ সেবিক অৰ্গেনিক কোম্পানীৰ অৰ্গেনিক প্ৰডাক্ট। তো কিছুমান জেগাত নতুন অৰ্ডাৰ হৈছে, সেইবিলাক দিবলৈ আজি গৈ আছোঁ। আৰু পুৰণা যিবিলাক আমাৰ কাষ্টমাৰ আছে তেওঁলোকক ভিজিট কৰিম। লগত আছে হাৰাধন বিশ্বাস। তো আজি মেইন উদ্দেশ্য আমাৰ বগৰীকুঠি দীনবন্ধু মণ্ডল, তেখেত আমাৰ পুৰণা কাষ্টমাৰ হয়। তেখেতৰ বাগানত ভিজিট আছে আজি, তো চাব পাৰিব। আমি তেখেতক ভিডিঅ'ত ল'ম। ঠিক আছে, ধন্যবাদ। আমি আছোঁ এতিয়া বগৰীকুঠি। আমাৰ লগত একজন কৃষক আছে, তেখেতৰ নিজৰ নামটো ক'ব আৰু আমাৰ সেবিক অৰ্গেনিক কোম্পানীৰ কি প্ৰডাক্ট ইউজ কৰে তো মই সুধিম। তো দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো কওকচোন। মোৰ নামটো দীনবন্ধু মণ্ডল। দীনবন্ধু মণ্ডল। গাঁওখন? গাঁও জয়পুৰ। জয়পুর। তো আপনি আমার সেবিক অর্গানিক কোম্পানির কি প্রোডাক্ট ইউজ করে একবার নামটো কব নাকি? ৰাইচ ইউজ কৰিছোঁ আৰু ব্লুজম আছে, সয়েল গ'ল্ড 80+ এইকেইটা আমি ইউজ কৰি আছোঁ। আচ্ছা, আপনার টোটাল মানে চাহ বাগিচা কিমান আছে? হ'ব 30 বিঘামান হ'ব। 30 বিঘামান হ'ব না? তো আপনি যে এই যে কিমান দিন ধরে ইউজ কৰি আছে এই সেবিক অর্গানিক কোম্পানির প্রোডাক্ট? 2 বছৰ হ'ল ইউজ কৰি আছোঁ। 3 বছরে হল নাকি? এইটোলৈকে এই বছর 3 বছর। আচ্ছা আচ্ছা, যে কি যে রাইস ব্লুজম সয়েল গোল্ড অ্যাক্টিভ এইসব যে মানে এইবিলাক যে আপনি ব্যবহার কৰি আছে তাৰ মানে কেনেকুৱা এটা ৰিজাল্ট কেনেকুৱা পাইছে? ৰিজাল্ট বেয়া পোৱা নাই, ভালে পাইছোঁ। আচ্ছা, তো আপনি এইবিলাক তো অর্গেনিক প্রোডাক্ট হয়, তো আপনি অর্গেনিক কিয় ইউজ কৰি আছে ভিটামিনবিলাক? অৰ্গেনিক কৰি আছোঁ মানে আজিকালি যুগটো বা আমাৰ কেমিকেল লগালে, কেমিকেল ইউজ কৰিলে আমাৰ হেৰিৰ পৰা মানা আছে যিমান পৰা যায় কেমিষ্টটো কম কৰিব লাগে, সেইকাৰণে অৰ্গেনিকটো বেছি ইউজ কৰি আছোঁ। আপনি ৰাইজক কি ক'ব? ৰাইজক এটা মেছেজ। এই প্ৰডাক্টবিলাক ভালেই দি আছে বা ইয়াৰ আমাৰ পাতৰ প্ৰডাকশ্যনটো ভাল হৈ আছে, সেইটো ক'ব বিচাৰিছোঁ। ইউজ কৰিব পাৰে এইটো। আচ্ছা, ঠিক আছে, ধন্যবাদ তেখেতৰ বাগিচাখন মই একবাৰ দেখুৱাই দি আছোঁ। পূৰা 30 বিঘা না 35 বিঘা আছে, কিন্তু ইয়াতে চাহ বাগিচাৰ লগতে তামোল লগাই দিছে। তামোলতো মানে ভালে পইচা পাই আছে। তো বাগিচাখন দেখাই দিছে। ইয়াতে এতিয়া বৰ্তমান কাটিং কৰাৰ পিছত পোখা চোখা ওলাইছে, বহুত ধুনীয়া হৈছে পোখাবিলাক ওলাইছে। এতিয়া যদি আকৌ ভিটামিন চিটামিন মাৰি দিয়ে খুব ইমিডিয়েট মাল ওলাই যাব। হয়তো 15 দিন 20 দিন পিছত ছিঙিবই পাৰিব, এনেকুৱা হৈ গৈছে, চাব পাৰি আছে। হাই, হেল্ল', নমস্কাৰ। আমি আছোঁ এতিয়া বগৰীকুঠি দীনবন্ধু বিশ্বাসৰ চাহ বাগিচাত। এখেত হাৰাধন বিশ্বাস। নমস্কাৰ। তো আমি ইয়াতে আজি ধৰক প্ৰায় 4 বছৰে কণ্টিনিউৱাছ চাহ বাগিচাত মাল দি আছোঁ। সেবিক অৰ্গেনিক কোম্পানীৰ প্ৰডাক্ট ইউজ কৰি আছে। তো চাব পাৰি আছে, এতিয়া কাটিং কৰিছে কেইদিনমান আগতে, ইমান ধুনীয়া মাল ওলাইছে। তো ইয়াতে আমি যিবিলাক মাল ইউজ কৰাই আছোঁ, হাৰাধন বিশ্বাসে তেখেতে নিজেই ক'ব কি মাল ইউজ কৰি আছে। তো আপুনি এই বাগিচাবিলাকত চাৰিওফালে একবাৰ বাগিচাবিলাক দেখাই দি আছোঁ। তো কাটিং ধুনীয়া হৈছে আৰু পোখা ওলাইছে ধুনীয়াকৈ, মই ভালকৈ দেখাই দিম। তেখেতক একবাৰ সুধি চাওক মানে কি ইউজ কৰিছে। আচ্ছা, কোৱাচোন কি ইউজ কৰিছা তুমি? দীনবন্ধু বিশ্বাসক কি দিছিলা তুমি? হয়, তাৰমানে প্ৰথমে ৰাইচ আৰু সয়েল গোল্ড দিয়া গৈছে, তাৰপিছত ব্লুজম, এই 3টা বস্তু ইউজ কৰাৰ পিছত ৰোটেশ্যন তাৰমানে ৰানিং চলি আছে মালটো। আৰু এতিয়া এসপ্তাহ হ'ল মালটো দিয়া গৈছে, বহুত ভাল ৰিজাল্ট, আপোনালোকে চাই লওক। ধুনীয়া পোখা হৈছে, একদম ধুনীয়া চাব পাৰি আছে পোখা। মানে এনেকুৱা তেখেতৰ মোটামুটি 30 বিঘা ইয়াতে আছে আৰু বেলেগতো আছে। ধুনীয়া একদম পোখা আহিছে, চাব পাৰি আছে একদম বঢ়িয়াকৈ।
আচ্ছা আমি অসমৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে আমাৰ মানুহ কাম কৰি আছে বা মাল দি আছোঁ আমি তো যদি অসমৰ পৰা বিভিন্ন ঠাইৰ পৰা যদি মানে চাহ বাগিচাৰ কাৰণে কোনো ভিটামিন লাগে জৈৱিক ভিটামিন তো যোগাযোগ কৰিব পাৰে তো আপোনাৰ নম্বৰটো কৈ দিয়ক যদি আপোনাৰ লগত যোগাযোগ কৰে হয় মোৰ মোবাইল নম্বৰ 9678996228 আকৌ একবাৰ কৈ দি আছোঁ 9678996228 ধন্যবাদ তো মই বাগানবিলাক মই দেখাই দি আছোঁ একবাৰ